हेलो फ्रेंड्स, आज আমি আলোচনা কৰিম যে যেহেতু অলৰেডি এক্সাম বহুত ওচৰ চাপি আহিছে BSc নাৰ্ছিং তাৰপিছত বি ফাৰ্মা এণ্ড ডি ফাৰ্মাৰ কাৰণে যেটো এন্ট্ৰেন্স এক্সাম হয় শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা যেটো এন্ট্ৰেন্স এক্সাম হয় ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম এণ্ড BSc নাৰ্ছিঙৰ কাৰণে যেটো এন্ট্ৰেন্স এক্সাম হয় সেইটো নিশ্চয় বহুত ওচৰ চাপি আহিছে। তো আমি আমাৰ এক্সপাৰ্ট ফেকাল্টিৰ দ্বাৰা তাত উদয় ফৰ মেডিকেল ৱালা আছামৰ যিমান এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে সিহঁতৰ দ্বাৰা আমি এটা মক টেষ্ট প্ৰিপেয়াৰ কৰিছোঁ। তো এই মক টেষ্টত এজ ইট ইজ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সত যেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহে বায়'লজি, কেমিষ্ট্ৰি, ফিজিক্স, তাৰপিছত ইংলিছৰ যিখিনি গ্ৰামাৰ ছেকশ্যন বা ইংলিছৰ যিখিনি ছেকশ্যন আহে টোটেল 100 কুৱেশ্যন আৰু প্ৰত্যেকটা কুৱেশ্যনতে 1 মাৰ্কৰ থাকে। তো এজ ইট ইজ কুৱেশ্যন আমি বনাইছোঁ। তাৰ পৰাই এনেকুৱা পেটাৰ্ণৰ আমি নকওঁ যে ইয়াৰ পৰা 100% কুৱেশ্যন হ'ব, এনেকুৱা নহয়, কিন্তু এনেকুৱা পেটাৰ্ণৰে কুৱেশ্যন আহিব এইটো 100% আমি ক'ব পাৰিম। তো আমি অলৰেডি কুৱেশ্যন প্ৰিপেয়াৰ কৰিছোঁহে। তো আৰু এনেকুৱা নহয় যে এইটো খালি BSc নাৰ্ছিঙৰ কাৰণে, এইটো BSc নাৰ্ছিং, বি ফাৰ্মা, ডি ফাৰ্মাৰ কাৰণে যিবোৰ এণ্ট্ৰেন্স বেলেগ বেলেগকৈ হয় আৰু আহিবলগীয়া 2025ৰ যিটো অলৰেডি একমাহমান আছে মোটামুটি আমি ধৰিবলৈ গ'লে এক মাহতে আমি যদি মক টেষ্টবিলাক যদি নিদিওঁ তেতিয়াহ'লে আমি পৰীক্ষা হলত যাই সেইখিনি নোৱাৰিম, মানে কুৱেশ্যনৰ পেটাৰ্ণটো আমি গম নাপাম। তো যিসকলে মানে এইবাৰ ফ্ৰেছাৰ মানে এইবিলাক যিবিলাক নতুন যিবিলাক আগৰবাৰ দিছে সেইবিলাক অলপ চলপ গম পায় যে কেনেকুৱা কুৱেশ্যন আহে, বাট যিবিলাক নতুন সেইবিলাকে কিন্তু গম নাপায় যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো সেইকাৰণে আমি অতি কম মূল্যত আমাৰ টেষ্ট ছিৰিজটো যাতে যোনে ল'ব বিচাৰে মক টেষ্ট ছিৰিজটো যোনে ল'ব বিচাৰে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে হ'ল আৰু আমাৰ হোৱাটছআপৰ গ্ৰুপত জড়িত হ'লেই আমাৰ গোটেইখিনি কুৱেশ্যন এনচাৰ আৰু মক টেষ্টটো ল'ব পাৰিব। তো সেইকাৰণে কৈছোঁ যে যাৰ যাৰ দৰকাৰ আছে যে মক টেষ্টটোৰ যোনে ল'ব বিচাৰে সকলোৱে আমাৰ চেনেলটোত কমেণ্ট বক্সত কমেণ্ট কৰক আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জড়িত হৈ থাকক। আৰু এই টেষ্ট ছিৰিজৰ মূল্য বহুত কম, যিহেতু BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আৰু ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম অৰ্থাৎ BSc মেডিকেল টেকন'লজিৰ এক্সামবিলাক দিব বিচাৰিছে।